ডবকা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত সংঘটিত হৈছে এক অদ্ভুত কাণ্ড। জীৱিত ব্যক্তিক মৃত ঘোষণা কৰি মণ্ডলে ভূমি নামজাৰি কৰাৰ অভিযোগ। ঘটনাৰ উচিত তদন্ত বিচাৰি জিলা আয়ুক্তক অভিযোগ দাখিল কৰাৰ বিপৰীতে মণ্ডলসহ 10জন ভূমি বেদখলকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত। হোজাই FCI ৰোডৰ আমিৰ হুছেইন শ্বেখ নামৰ ব্যক্তিজনৰ ডবকাৰ ৰাজচক্ৰ কাৰ্যালয়ৰ অধীনত যমুনামুখ নগয়াপাম কিছামতৰ 621 আৰু 632 নম্বৰ ডাকৰ মুঠ 3 বিঘা 19 লোচা ভূমি বেদখলৰ অভিযোগ নিজ শহুৰেকৰ পৰিয়ালৰ বিৰুদ্ধে আৰু শহুৰ শাহিদুল ভূঞাই চক্ৰান্ত কৰি মণ্ডলৰ লগত মিলি আমিৰ হুছেইন শ্বেখ মৃত বুলি ঘোষণা কৰি শ্বেখৰ পুত্ৰ কন্যা সাবিনা ইয়াসমিন আমিৰ হুছেইন শ্বেখ ইৰফান আমিৰ হুছেইন শ্বেখ আৰু শ্বেখ বাহা উদ্দিন মহম্মদ আমিৰ হুছেইনৰ নামত নামজাৰি কৰা হয়। ভূমিৰ গৰাকী আমিৰ হুছেইন শ্বেখ জমাবন্দীৰ যোগেদি গম পায় আৰু অভিযোগ কৰাত মণ্ডলে পুনৰ শ্বেখ জীৱিত কৰি জমাবন্দীত বাহাল ৰাখে আমিৰ হুছেইনৰ শ্বেখৰ নাম। এই ঘটনাত আমিৰ হুছেইন শ্বেখ নিজ শহুৰ খুলখালী পুত্ৰ কন্যা মণ্ডল সকলোৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰি ঘটনাৰ উচিত তদন্ত দাবী কৰিছে। ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। মোৰ নাম হৈছে আমিৰ হুছেইন। মই হোজাইৰ বাসিন্দা হয়। মোৰ ঘৰ হ'ল হোজাই আৰু মোৰ এটা ফেক্টৰী আছে যমুনামুখত। এই ফেক্টৰীখনত মই ভাবিলোঁ যেন মই বাটোৱাৰাটো কৰিম। 22 তাৰিখে মই মণ্ডলক মাতিছোঁ। ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখত মণ্ডল মাতিলোঁ। মাতাৰ পিছতে মণ্ডলে মাপজোখ কৰিলে মাটিখিনি। তাৰপিছত মোৰ শ্বশুৰে ছাদিকুল্লাহ ভূঞা আহি পেলাই আপত্তি জনালে যেন এইটো মোৰ মাটি, কিয় আপুনি মাপজোখ কৰিব লাগে, এইটো যোগ কৰিব নালাগে, এই মাটিবিলাক মোৰ নাতিবিলাকৰ নামত কৰি দিব কাৰণে। তো মণ্ডলে ক'লে যেন যি আছে এইটো তুমি কাগজ পত্ৰ লৈ চাৰ্কল অফিচত আহিবা। তো মণ্ডলেও আমাক মাতিছে। যোৱাৰ পিছতে মণ্ডলে ক'লে যেন এইটোতো তোমাৰ শ্বশুৰে চালাই আহি পেলাই কমপ্লেইন কৰিলে, এতিয়া তুমি কাম কৰা 4-5 দিন ৱেইট কৰা, এইটো আমি চাই দিম, কিয় তোমাৰ শ্বশুৰবিলাকে শ্বশুৰে চালাই কমপ্লেইন কৰিছে, এইটোতো সিহঁতে পাট্টাদাৰো নহয়, এইটো কমপ্লেইনটো নীতিকে। তো 22 তাৰিখৰ পৰা কৰোঁতে 6 তাৰিখ হৈ গ'ল। আজিকালি কৰোঁতে 6 তাৰিখ। 6 তাৰিখত মই দেখোঁ কি মোৰ মাটিটো নাই। মোৰ মাটিটো কি কৰিলে, ডেথ চাৰ্টিফিকেট ওলাই পেলাই মৃত্যু ঘোষিত কৰি পেলাই মোৰ ল'ৰা ছোৱালী 3টা নামত কৰি দিলে। পিছত যেতিয়া মই গম পালোঁ, ৰাতিপুৱা মই মণ্ডলক ফোন মাৰিলোঁ। আমি কৈছোঁ বাইদেউ এইটো কি কাম কৰিলে, আপোনাক মই 22 তাৰিখৰ পৰা মই পিছে দৌৰি আছোঁ, আপুনি 2 দিন 4 দিন কৰোঁতে আজি আপুনি 6 তাৰিখত সিহঁতৰ নামত মোৰ ডেথ চাৰ্টিফিকেট ওলাই পেলাই আপুনি যেন কৰি দিলে। এতিয়াতো মই মিডিয়া লৈ পেলাই আহি আছোঁ। তো মণ্ডলে ক'লে যেন আপুনি উত্তেজিত নহ'ব, মই এইটো কেঞ্চেল কৰি আছোঁ, কেঞ্চেল কৰি আপোনাক বাহাল কৰি দি আছোঁ। মই কৈছোঁ এই মৃত্যু চাৰ্টিফিকেটটো দিলে কোনে? এইটো মৃত্যু চাৰ্টিফিকেটটো দিব হ'লে আমাৰ হোজাইৰ পৰা দিব লাগে। এইটো ক'ৰ পৰা পালে, এইটো মোক তদন্ত লাগে, এইটো মোৰ চাৰ্টিফিকেটটো লাগে। তো মোক দিয়া নাই। পিছত সেই যেনেকৈ 6 তাৰিখত কৰি পেলাই সিহঁতে কি কৈছে, মোৰ ফেক্টৰীত সিহঁতে দখল কৰি পেলাই বহি আছে। এতিয়া মই মানুহ দি পেলাই কথা পাতাইছোঁ ছাদিকুল্লাহ ভূঞাক যেন মোৰ মাটিত কিয় সিহঁতে দখল কৰি বহি আছে। মোক কৈছে যেন ইয়াত তাক ক'বা আহিব মানা কৰিবৰ কাৰণে, ইয়াত আহিলে মাৰপিট হ'ব, মই ইয়াত মানুহ বহাইছোঁ। মই এই কথাটো মই DC ছাৰকো জনাইছোঁ আৰু SP ছাৰৰ ওচৰতো জনাইছোঁ আৰু মাননীয় মুখ্য ডাঙৰীয়াকো মই ন্যায়ৰ কাৰণে মই অনুৰোধ জনালোঁ যে যেনেকৈ কওঁ মই এইটো ন্যায় বিচাৰি আছোঁ, মোক যেনেকৈ ন্যায় কৰি দিয়ে। আপোনাৰ কোনটো ৰাজচক্ৰৰ আণ্ডাৰত আপোনাৰ যি মাটিডোখৰ ডবকা চাৰ্কল। মণ্ডলগৰাকীৰ নাম কি আছে? মণ্ডলৰ নাম আছিলে পম্পী বসুমতী। এতিয়া আপোনাৰ ভূমিডোখৰ কোনে দখল কৰি আছে? ছাদিকুল্লাহ ভূঞা আৰু তাৰ ল'ৰা ছোৱালী বোৱাৰী বোৱাৰী চব তাৰ ঘৰ এৰি পেলাই মোৰ ফেক্টৰীত আহি পেলাই বসবাস কৰি আছে। গুণ্ডা লৈ পেলাই বহাই আছে। এতিয়া আপুনি কাৰোবাৰ নামত কিবা এজাহাৰ দাখিল কৰিছে নেকি? কৰিছোঁ, তেখেতৰ নামত কৰিছোঁ, SP ছাৰৰ ওচৰত দিছোঁ। কাৰ নামত দিছে? ছাদিকুল্লাহ ভূঞা আছে, গুলজাৰ হুছেইন ভূঞা আছে, পাৰভিন চুলতানা আছে, মাইনুদ্দিন ভূঞা আছে, আপোনাৰ আলালুদ্দিন আছে। তেওঁলোক কোন হয়? এইবিলাক চালি হয়। তেওঁলোকে মানে আপোনাৰ ভূমি মানে দখল কৰি আছে? দখল কৰি আছে। মোক যাব নিদিয়ে, মই গ'লে মোক মাৰপিট কৰিব। আপোনালোকে মণ্ডল বা কানাংগ কাৰোবাৰ ওপৰত আপোনালোকে এজাহাৰ দাখিল কৰিছে নেকি? কৰিছোঁ। কাৰ ওপৰত? মণ্ডলৰ নামতো এজাহাৰ জাৰি কৰিছোঁ। মণ্ডলে কেনেকুৱা কৰি দিলে, মণ্ডলৰ লগত অলৰেডি মোৰ লগত কথা চলি আছে 22 তাৰিখৰ পৰা, যেন মোক বাটোৱাৰাটো কৰি দিবৰ কাৰণে। মোৰ নামত বাটোৱাৰাটো নকৰি পেলাই তেখেতৰ নামত কেনেকুৱা কৰি দিলে, মোৰ মৃত্যু ডেথ চাৰ্টিফিকেট ওলাই পেলাই। মই এইটো ন্যায় বিচাৰি আছোঁ। ক'ৰ পৰা ডেথ চাৰ্টিফিকেটখন ওলালে? এইটোতো মই মণ্ডলক মই সুধিছোঁ ক'ৰ পৰা ওলালে। এইটোতো মণ্ডল এই যে যমুনামুখ
ছাদিকুল্লাহ ভূঞা জানে আৰু এইটো গাবুৰাই দিছে। এইটো গাবুৰাই মই মৃত্যু হলেতো মই হোজাইৰ পৰা দিব লাগে, এইটো মানে যমুনামুখৰ পৰা গাবুৰাই দিছে। যমুনামুখৰ পৰা এটা ডেথ চাৰ্টিফিকেট ওলাইছে। যমুনামুখৰ পৰা ডেথ চাৰ্টিফিকেট ওলাইছে, ওলালেতো মোৰ হোজাইৰ পৰা ওলাব লাগে। আপোনাৰ মাটি কিমান আছে? মাটি আছে 3 বিঘা, টোটেল আছে 3 বিঘা 19 লুচা, 2 পাট্টাত আছে। ডাক নম্বৰ পটা নম্বৰ ক'ব নেকি? 621 দাগত আছে আপোনাৰ 2 বিঘা 3 কাঠা 14 লুচা, আৰু 632 দাগত আছে আপোনাৰ 2 কাঠা 5 লুচা, নগায়া পাম কিসামত। এতিয়া মাটিটো কাৰ নামত আছে? এইটো বৰ্তমান মোৰ নামতে আছে, আকৌ বাহাল কৰি পেলাই মোৰ নামত কৈছে, মণ্ডলে কৰিছে। মণ্ডলে কৈছে। চক্ৰ বিষয়া দবকা চক্ৰ বিষয়া অৱগত হয় নেকি? এইটো নিশ্চয় নিশ্চয় হয়, নহলে এইটো কেনেকুৱা হ'ল আৰু। মানে আপুনি জীয়াই থকা অৱস্থাত আপোনাৰ মানে মৃত বুলি মই জীয়াই থকা অৱস্থাত মোক মৃত্যু বুলি ঘোষিত কৰিলে। এইটো মই ন্যায় বিচাৰি আছো আইনৰ ওচৰত, আৰু CM ছাৰৰ ওচৰত মই এইটো ন্যায় বিচাৰি আছো। এতিয়া আপুনি কাৰ কাৰ ওপৰত টোটেল এজাহাৰ কৰিছে? কেইজনৰ ওপৰত? মই টোটেল কৰিছো 10 জনৰ নামত। তাকে আপোনাৰ ল'ৰা ছোৱালী আছে? ল'ৰা ছোৱালী আছে, তেখেতৰ নামতো 3টা, এইটোতো থাকিবই। মানে তেওঁলোকে তেনেকুৱা কৰিছে আপোনাৰ ধৰক এইটোতো ল'ৰা দুটাতো মোৰ ঘৰতে থাকে, ল'ৰা দুটা মুম্বাইত থাকে, আৰু ছোৱালীটো আছে মোৰ শ্বশুৰৰ লগত থাকে। আৰু ছোৱালীটো বিয়া হৈ গ'ল, গুৱাহাটীত বিয়া দিলো। ছাদিকুল্লাহ কি কৈছে, গুৱাহাটীৰ পৰা মাতি পেলাই ইয়াত বহাইছে এই ফেক্টৰীটোৰ কাৰণে, দখল কৰিবৰ কাৰণে। আপুনি ভাবে নে কিবা ধনৰ বিনিময়ত আপোনাৰ মাটিখন ধৰক? ধনৰ নিশ্চয়। এতিয়া আপুনি কি বিচাৰে? এইটো ন্যায় বিচাৰি আছো আমি। মই ঘূৰাই পাব লাগে। মণ্ডলৰ ওচৰত গলো, মণ্ডলে কৈছে এইটো তোমাৰ নামত আছে, তুমি কিয় দখল নলোৱা? এতিয়া মই দখল ল'ব যাব হলে মাৰপিট কৰিব লাগিব। এই কাৰণে মই আজি SP ছাৰৰ ওচৰত গৈছো আৰু DC ছাৰৰ ওচৰত গৈছো, এইটো ন্যায় কৰিব। আজি এজাহাৰ দাখিল কৰিছো। মই গ'লেতো মই সোমাব পাৰো, এতিয়া সোমাব গ'লে মাৰপিট কৰিব লাগিব। মই আইনৰ সাহাৰা বিচাৰি আছো। আপোনাক কিবা ভয় বাবু কি দেখুৱাইছে নেকি? দেখুৱাইছে, কোনে দেখুৱাইছে? ছাদুল্লাই দেখাইছে, কৈছে ইয়াত যাব মানা কৰি আছে, ইয়াত গ'লে কিবা এটা হ'ব, পিছত আমাক একো ক'ব নোৱাৰিব। আপোনাক এইখিনিতে এটা কথা সুধিব বিচাৰিছো।